Hello guys, my name is Simanto Raka, currently working as a forester one in Assam Forest Department. আমি এটাই জানো যে ৰিচেণ্টলি ভেকেঞ্চি ওলাইছে 211টা ফৰেষ্টৰ গ্ৰেড 1-ৰ আৰু সেই ফৰেষ্টৰ গ্ৰেড 1-ৰ ভেকেঞ্চিৰ কাৰণে আমাৰ যিটো আপোনাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ নোহোৱালৈকে কেনেকুৱা আমি এটা মাইণ্ডছেট গঢ়িব লাগে, কেনেকুৱা এটা ৰোড মেপ ফ'ল' কৰিলে আমি ফাৰ্ষ্ট এটেম্পতে আমি চিলেকশ্যন হৈ যাম, আমাৰ চিলেকশ্যন হৈ যাব। তো প্ৰথমতে আহিছোঁ যে চিলেকশ্যন প্ৰচিডিউৰটোৰ বিষয়ত। ইতিমধ্যে অনলাইন উইণ্ডোটো ক্ল'জ হৈ গৈছে আৰু এতিয়াতো আমাৰ জাষ্ট প্ৰিপাৰেশ্যনটোহে মেইন। তো ইয়াত প্ৰথম হ'ব ল'ৰাৰ কাৰণে 3200 মিটাৰ দৌৰ হ'ব আৰু লং জাম্প হ'ব 16.5 ফুট মাৰিলে 20 পাব। 3200 হৈছে কোৱালিফাইং, মানে কি কয় 14 মিনিটৰ ভিতৰত 3200 মাৰিব লাগিব আৰু লং জাম্পত যদি 20 পাব লাগে তেতিয়া 16.5 ফুট। তো আৰু ছোৱালীৰ কাৰণে 1600 মিটাৰ দৌৰ আৰু মানে মই 20 মাৰ্কছ পোৱাৰ কথা কৈ আছোঁ লং জাম্পত। তো 12 ফুটমান মই দৌৰ জঁপিয়াব লাগিব ছোৱালীৰ কাৰণে। তো এতিয়া কথাটো হ'ল যে তাৰপিছত আমি কি কৰিবলৈ পিছত পাতিম। তাৰপিছত আমাৰ যিকেইটা ল'ৰা ছোৱালীয়ে ভাল মাৰ্কছ পাব, অসম গোটেই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায় ইয়াৰে, অল অসমৰ ভিতৰত এখন এছাম পুলিচত কি কৰে ডিষ্ট্ৰিক্ট ৱাইজ যায়, কিন্তু ইয়াত মানে কি হয় অসমৰ ভিত্তিত এখন মাৰে, কাট অফ লিষ্ট মাৰিব। এটা পোষ্টৰ এগেইনষ্টত 5জন ল'ৰা ছোৱালী ৰিটেনৰ কাৰণে মাতিব। ফৰ এক্সাম্পল ইয়াত 211টা আছে, মোটামুটি 1055 মান ল'ৰা ছোৱালী ৰিটেনৰ কাৰণে মাতিব। আৰু তাৰপিছত ৰিটেনৰ পিছত আমাৰ হ'ব 26 কিলোমিটাৰ ৱাকিং টেষ্ট। তাৰপিছত ৰিটেনৰ ওপৰত বেষ্ট কৰি ৱাকিং টেষ্টটোৰ ওপৰত কোনো মেৰিট নাই, মানে কি আৰু সেইখন জাষ্ট কোৱালিফাইং, তাৰ ওপৰত কোনো নকৰে। আৰু যিকেইটা ৰিটেনত গৈছিলে আটাইখিনিকে ৱাকিং টেষ্টত মাতিব। আৰু ৱাকিং টেষ্টৰ পিছত আমাৰ কি হ'ব, ভাইবা হ'ব। ভাইবাত আই থিংক 1:3 ৰেচিঅ' মাতে, আই থিংক, মই ইমান প্ৰপাৰ নহয়, সিমানেই মাতিব। তাৰপিছত ফাইনেল মেৰিট লিষ্ট আহিব আৰু এইখিনি হৈছে মানে চিলেকশ্যন প্ৰচিডিউৰটো। এতিয়া আমি ইয়াতে গম পাইছোঁ যে ইয়াত ফাৰ্ষ্ট হৈছে ৰানিং, লং জাম্প, আৰু তাৰপিছত আমাৰ কি হয় ৰিটেন। তো এইখিনি মমেণ্টত যিহেতু এতিয়া কি কয় ইণ্টাৰভিউটো হয়তো ইলেকশ্যনৰ পিছতে হ'ব, চ' আমাৰ সময়ত টাইম আছে। ত' এইখিনি মমেণ্টত মানে ৰানিং আৰু লং জাম্পৰ ফ'কাছ কৰাৰ মানে মেইন ফ'কাছ হৈছে ৰানিং এণ্ড লং জাম্প। সেইখিনি যদি মেৰিট লিষ্টখন অহা যায়, মেৰিট লিষ্টখনত যদি আমি পাই যাওঁ, 5টাৰ ভিতৰত যদি আহি যাওঁ, তেতিয়া ৰিটেনটো ইজি, ভেৰি ইজি। কম্পিটিশ্যন 80% মান কম্পিটিশ্যন তাতে শেষ হৈ যায়। কাৰণ আৰু এতিয়া UBSIৰ দৰে নহয়, মানে এক্সাম দি যে সোমাব লাগিব তেনেকুৱা নহয়। এইটো ৰানিং আৰু লং জাম্পৰ ওপৰত বেছ কৰি মেৰিট লিষ্ট বনাব। আৰু মই যদি কওঁ ইয়াৰ কাৰণে ছেফ স্ক'ৰ হৈছে 32 মান হৈছে পূৰা ছেফ স্ক'ৰ। আৰু ডিষ্ট্ৰিক্ট ৱাইজ হ'লে কিছুমান ডিষ্ট্ৰিক্টত বহুত বেছি কাট অফ গুচি যায়, 33, 34, 35, কিন্তু মানে কি আৰু ইণ্টাৰষ্টেট হ'ব, গোটেই ষ্টেটৰ ওপৰত বেছ কৰি হ'ব বাবে ইয়াত মানে 32 এটা ছেফ স্ক'ৰ। তো তাৰ কাৰণে ৰানিঙত 12, মোৰ মতে 12 পাব লাগে। যদি 12ৰ ওপৰত ভাল, যদি কোনোবাই 13.5, 13 পইণ্ট বেছি, সেইটোতো নিজৰ কাৰণে ভাল, কিন্তু লং জাম্পত 20 এটা ৰাখিবই লাগিব। সেইকাৰণে ৰানিঙৰ লগতে লং জাম্পটো ফুলি ফ'কাছ। তাৰপিছত সন্ধিয়া বা ৰাতিপুৱা 2-3 ঘণ্টা এটা ষ্টাডিৰ কাৰণে উলিয়াই এক্সামটো ক্ৰেক কৰিব পৰা যাব। আৰু ইয়াৰ এক্সামটো পাতিব আমাৰ যিটো UBSIৰ যে ভেকেঞ্চি ওলাইছে তাৰ ওপৰত একেলগে সেইটো কম্বাইন কৰি পাতে। UBSIখিনিও এটেণ্ড কৰিব আৰু আমাৰ যিখিনি ফৰেষ্টাৰ এডমিটত আহিব, যে যিখিনি ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণেও কোৱালিফাই কৰিছে সিহঁতকো UBSIৰ কাৰণে মাতি দিব। এইখিনি বুজি পাইছেনে কি ক'লোঁ? এক্সামটো মানে কি,
এতিয়া ধৰা UBSI বহুতে এপ্লাই কৰিছে, বাৰে বাৰে এটা এক্সামেই মানে বাৰে বাৰে পাতি নাথাকে। এইটো যিহেতু ফৰেষ্টাৰ গেট 1 টু ইকুইভেলেণ্ট পষ্ট অফ UBSI, ইয়াতো গ্ৰেজুৱেট লাগে, তাতেও গ্ৰেজুৱেট, ছেইম পষ্ট, বাট ইয়াত গ্ৰেড পেটো কম আছে। বাকী পাৱাৰটো যাতে পুলিচৰ পাৱাৰটো অকণমান বেলেগ আৰু ফৰেষ্টৰ পাৱাৰটো অকণমান বেলেগ, কিন্তু এক্সামটো একেলগে পাতিব কম্বাইন কৰি। যিখিনি ল'ৰা ছোৱালীয়ে 1:5 পষ্টত চিলেকশ্যন হৈছে, মানে কি কয়, নাম আহিছে এক্সাম দিবৰ কাৰণে, সেইখিনি UBSIৰ লগতে এক্সামটো পাতি দিব। বাকীখিনি এতিয়া গম পালেই। তাৰপিছত চাকৰি পোৱাৰ পিছত বাৰু তাৰ কাৰণে নেক্সট এটা ভিডিঅ' বনাম। এইখিনি হৈছে কাৰেণ্ট চিলেকশ্যনৰ কাৰণে কি কৰিব লাগে সেইটো। প্ৰথমতে ৰানিংটো এনেকুৱাকৈ ফ'কাছ কৰা যিটো নেকি একদম 110%। দুপৰীয়াও দৌৰা লাগিলে কোনো কথা নাই। লং জাম্পৰ কাৰণে এখন হেৰি বনাই লোৱা, তাতে লং জাম্পটো একদম মেইন বস্তু, তাতে 20 এটা লাগেই। মানে কম্বিনেশ্যন লং জাম্প যাৰ বেয়া, ইয়াৰ মানে যিমান ৰানিঙত 15 পালেও লং জাম্পত যদি 15 পাইছা, সেইটোতো নহয়। লং জাম্পত 20 পাইছা, ৰানিঙত যেনিবা 12-13 পাই গৈছোঁ, তেতিয়া 33 হৈ গ'ল, 32, তেনেকুৱা কথা আৰু। গতিকে আজিলৈকে এনেকুৱা। ইয়াৰ পিছত যদি জব প্ৰফাইলৰ ওপৰত লাগে, জব পোৱাৰ পিছত কি কাম কৰিব লাগে, তাৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাম, কমেণ্ট কৰিলেই হ'ল। থেংক ইউ।